নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ যে আমি দেখা যায় সাধাৰণতে দেখা যায় যে আমি জন্মৰ তাৰিখটো চাই জন্মৰ তাৰিখটো মনত থাকে, কিন্তু বয়সটো কিমান বুলি সোধাৰ লগে লগে তেওঁ বিপাঙত পৰি যায়। সেইকাৰণে জন্মৰ তাৰিখ চাই সঠিক বয়স ওলোৱাৰ পদ্ধতিটো কেনেকৈ উলিয়াব লাগে আজি ইয়াত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু বয়স ওলোৱাৰ পদ্ধতিটো শিকিব পাৰিব। প্ৰথমতে আমি লিখিব লাগিব তেওঁ নিজৰ এটা জন্মৰ তাৰিখ মই ধৰি লৈছোঁ যে প্ৰথমতে চনটো লিখিব 1970 চন। 1970 চনত জন্ম। ইয়াত লিখিব মাহটো ধৰক 8 আৰু দিনটো হ'ল 1 আগষ্টত 1970 চনত যদি এজন মানুহৰ জন্ম হয়, তেতিয়াহ'লে এই মানুহটোৰ সঠিক বয়সটো উলিয়াবলৈ হ'লে আমি বৰ্তমান 2024 জানুৱাৰী মাহৰ 1 তাৰিখ যদি আমি ধৰোঁ, তেতিয়াহ'লে 2024 চনৰ 1 তাৰিখে তেওঁৰ বয়স কিমান হ'ব এইটো আপোনালোকে চাব। ইয়াত যিহেতু এতিয়াৰ সংখ্যাটো ডাঙৰ, প্ৰথমতে আমি লিখি ল'ম 2024 জানুৱাৰী মাহ 1 নম্বৰ মাহ আৰু 1 তাৰিখ। এইটো আপোনালোকে চাব। এইটো হ'ল দিন, এইটো মাহ, এইটো বছৰ। তো প্ৰথমতে আমি দিনৰ পৰা দিনটো বিয়োগ কৰিম। 1ৰ পৰা 1 গ'লে 0। এতিয়া চাওক, ইয়াত আছে 8 মাহ, ওপৰত আছে 1 মাহ। 1 মাহৰ পৰা 8 মাহ যাব নোৱাৰে, তেতিয়াহ'লে আমি ইয়াৰ পৰা 1 বছৰ ধাৰ কৰিব লাগে, কাৰণ এইটো বছৰৰ ঘৰ। তো বছৰৰ ঘৰ 1 বছৰ ধাৰ কৰিলে 12 মাহ। 12 আৰু 1 মাহ হ'ল 13 মাহ। 13ৰ পৰা 8 গ'লে 5। ইয়াত থাকিল 3। 3টো ইয়াত নামি আহিল আৰু এই 2 ইয়াত 20ৰ পৰা 1 ধাৰ কৰিলোঁ 12। 12ৰ পৰা 7 গ'লে 5। ইয়াত 1ৰ পৰা 1 যাব না, 1 যাব, ইয়াৰ 9ৰ পৰা 9, এইটো 0 থাকিব। তেতিয়াহ'লে এই মানুহটোৰ বয়স হ'ল 53 বছৰ 5 মাহ। এইটো 0 দিন, তাৰমানে 53 বছৰ 5 মাহ হ'ল 2024 চনৰ 1 জানুৱাৰী তাৰিখে এই মানুহটোৰ বয়স হ'ল 53 বছৰ 5 মাহ পূৰা। এতিয়া আন এটা বয়স যদি আপোনালোকে চাওঁ যে তেওঁৰ জন্ম চন আছিল 2005 চনৰ 2 ফেব্ৰুৱাৰী 23 তাৰিখ। 2005 চনৰ 2 ফেব্ৰুৱাৰী 23 ফেব্ৰুৱাৰীৰ দিনা এই মানুহজনৰ জন্ম। তেতিয়াহ'লে যদি আপোনালোকে 2024ত এই মানুহজনৰ বয়সটো প্ৰকৃত বয়স ওলাবলৈ বিচাৰোঁ, এতিয়া আপোনালোকে চাব, এই দিনটো ডেট অফ বাৰ্থৰ দিনাই যদি আমি উলিয়াই লওঁ, এতিয়া চাওক 2024 চনৰ 2/23। এইটো যিহেতু জন্মদিন, জন্মদিনত আজিৰ জন্মদিনটোত তেওঁৰ সম্পূৰ্ণ বয়স কিমান হৈছে এইটো চাওক। 23ৰ পৰা 23 গ'লে 0, 2ৰ পৰা 2 গ'লে 0 আৰু ইয়াত আছে 4, ইয়াত তলত আছে 5। ইয়াৰ পৰা 1 ধাৰ কৰিলে 14, 14ৰ পৰা 5 গ'লে 9 আৰু এইটো 1 আহিল, 1টো নামি আহিল। তেতিয়াহ'লে এই মানুহজনৰ সম্পূৰ্ণ বয়স, সঠিক শুদ্ধ বয়সটো হ'ল 19 বছৰ। তেওঁৰ জন্ম হৈছিল 2005 চনৰ 23 ফেব্ৰুৱাৰীৰ দিনা, আৰু 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে তেওঁৰ সম্পূৰ্ণ বয়স হ'ল 19 বছৰ। এতিয়া আপোনালোকে এনেকুৱাকৈ বয়সবিলাক উলিয়াব, একেবাৰে শুদ্ধ তথ্য ওলাব।
আৰু এনেকৈ নিজৰ বয়সটো ওলাব, নিজৰ পৰিয়ালৰ সকলোৰে শুদ্ধ বয়সটো আপোনালোকে ওলাই চাব, কাৰ বয়স কিমান। প্ৰত্যেক বছৰে আপোনালোকে এনেকৈ যদি ওলায় তেতিয়াহ'লে আপোনালোকৰ বয়সটো খেলি মেলি নহ'ব। নিশ্চয় আপোনালোকে এই কথাটো বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেল সমাধানটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে এই সমাধান চেনেলত মই চেষ্টা কৰি যাম। ধন্যবাদ।